নিশ্চয়কৈ চাওক ৰাজদীপ যে সমগ্ৰ বিষয়টো আপোনালোকে যেতিয়া দেখিছে যে চিচিটিভি ভিজুৱেলত সকলো কথা আচলতে স্পষ্ট হৈছে। এই যিটো বাসগৃহ আপুনি দেখিব, বাসগৃহটো এইটো গেটখন দেখিব। আপুনি প্ৰথমতে আপুনি গেটখন দেখুৱাইছো। এই গেটখনৰ ভিতৰ ভাগলৈ যিসকল লোক আছিল সেই কথা চিচিটিভি ভিজুৱেলত স্পষ্ট হৈছে। তেওঁলোক ভিতৰ ভাগত আছিল, নিজৰ চৌহদৰ ভাগত আছিল আৰু সেই চৌহদত থকাৰ পাছত যেতিয়া আৰক্ষী এই যিটো পথ, এটা পথ আছে, এই পথটোৱেদি কোনো প্ৰতিবাদকাৰী এইফালেদি দৌৰ মাৰিছিল, তেতিয়া আৰক্ষীয়ে সেইসকলক খেদি খেদি আহিছিল। খেদি খেদি অহাৰ পাছত এওঁলোকে এই বাসগৃহটোৰ, মই এতিয়া যিটো স্থানত আছো, এইখন গেট, আৰু এই স্থানতে তেওঁলোক ৰৈ আছিলে। তেওঁলোকে ইয়াৰ পৰা চাই আছিলে, তাৰ বাহিৰে তেওঁলোকে একো কৰা নাছিলে। কিন্তু আৰক্ষী যেতিয়া এই পথটোৱেদি আহিলে, যিটো পথ আমি দেখুৱাইছো, সেই পথটোৱেদি ঘূৰি আহোঁতে ইয়াত ৰৈ থকা মানুহ, যিসকল লোক তেওঁলোকৰ ঘৰৰ ভিতৰত আছিল, তেওঁলোকক প্ৰশ্ন কৰিছিল কিহৰ কাৰণে ৰৈ আছিল। আৰু তাৰ পাছতে আচলতে সেই যিটো ঘটনা চিচিটিভি ভিজুৱেলত দেখিছে যে এই গেটখন খুলি আহি আৰক্ষীয়ে যিসকল লোক আছিলে তেওঁলোকক আক্ৰমণ কৰিছিলে। এজন যুৱক যি ধৰণে সেই আক্ৰমণৰ বলি হৈছে, তেওঁৰ পিঠিত আঘাত পাইছে, তেওঁৰ পিঠিত ফাটি গৈছে। গতিকে কিমান এটা ভয়ংকৰ কথা। তেওঁ আছে, আমি তেওঁৰ সৈতে কথা পাতিম। কালি কি হৈছিল আচলতে আপোনালোক ইয়াত থাকোঁতে? হয়, ইয়াতে আছিলোঁ, মানে বহুত মানুহ এনেকৈ আমাৰ ঘৰৰ ভিতৰত আছিলোঁ। বহুত মানুহ দৌৰি গৈ মানে তাত কৈছে ৰাস্তাত একদম হাল্লা হৈ আছে, এনেকৈ চাওকচোন চাওক কি হৈছে, ওলাই যাওক। সৰু ল'ৰা ছোৱালীও আছে তাতে, এনেকৈ দৌৰা মানে দুপ চুপ পাইছে আৰু ওলাই আহি মানে দেখিলোঁ ইয়াতে মানে পূৰা মানুহ কিছুমান দুই এটা গৈ আছে এনেকৈ দৌৰি দৌৰি, আৰু মাইনা এজনী কান্দি কান্দি গৈ আছে। 10 বছৰ মানুহ হ'ব চাগে। কৈছে যে মোৰ মাক লৈ গ'ল এৰেষ্ট কৰি লৈ গ'ল। এনেকৈ সেইখিনি ৰাস্তাত তেতিয়া মানে ওলাই গৈছোঁ আৰু তাই এনেকৈ দৌৰি দৌৰি আগলৈ গ'ল, অকলে গৈ আছে। তাৰপিছত তাৰ পিছে পিছে গ'লোঁ, মই আগত দেখিলোঁ বহুতখিনি মানে পুলিচ একজাক মানে ইফালৰ পৰা আহি আছে। তাতে তেতিয়ালৈকে এইখিনি জেগাতো মানে 2-এজন মানুহ মানে আহিছে আৰু কোনোবা ফ্লিপকাৰ্ট ডেলিভাৰী ল'ৰাও আহিছে। তো আৰু কিবা কৰে নেকি, সেইকাৰণে ভিডিঅ'টো অন কৰি ল'লোঁ। তাৰপিছত তেওঁলোকে দেখিছে মানে ভিডিঅ' ফ্লেছ অন হৈ আছে। সেইকাৰণে ভিডিঅ' কিয় কৰিলোঁ ধৰক, সেইকাৰণে মানে পূৰা খেদি আহিছে। মই কৈছোঁ কি হ'ল, কিয় আমি ভিতৰত আছোঁ, মানে কি কৰিব সেনেকৈ, আমি ভিতৰতে আছোঁ, আমি কি কৰিছোঁ, আমিতো একো কৰা নাই, কিয় মানে ভিডিঅ' কৰিছোঁ, ভিডিঅ' বুলি কয়। সেনেকৈ ডাইৰেক্ট আহি পেলাই মাৰিলে আৰু। তাৰপিছত আছিলে মোৰ মা আছিলে, মামা আছিলে লগত, তেওঁলোকক ৰখাব ট্ৰাই কৰিলে আৰু। আপোনাক মাৰিছিলে? হয় হয়। আপুনি ক'ত ক'ত দুখ পাইছে? মই পিঠিত দুখ পাইছোঁ আৰু ইয়াতে মানে মাৰিছিলে ৱেষ্টত। কেইজনমান পুলিচ আছিলে? 5-6জনমান হ'ব মানে সোমাই অহা। এনেই গ্ৰুপটো ডাঙৰ আছিলে, 5-6জন মানে সোমাই আহিছিলে আৰু। তেওঁলোকে বেলেগ কথা একো সোধা নাই, ডাইৰেক্ট খালি আপোনালোকক? হয়, একো সোধা নাই। আৰু মই বাৰে বাৰে কৈ আছোঁ, দাদা মানে কি কয়, আমি একো কৰা নাই, আমি ঘৰৰ ভিতৰত আছোঁ, আমি একো কৰা নাই, কিয় এনেকুৱা কৰিছে আপোনালোকে? আপুনি সেই প্ৰতিবাদলৈ গৈছিল নেকি? নাই, তাতে যোৱা নাই। আপুনি তালৈ যোৱা নাই, মই ডাইৰেক্ট মোৰ মানে আইতা মানে জাষ্ট মানে কেইদিনমান আগতে হস্পিটেলৰ পৰা আহিছিলে, এই আইতাৰ তেওঁৰ খবৰ ল'ব আহিছিলোঁ, মা আৰু মই। জাষ্ট মানে আহি তাতে সোমাইছোঁ ভিতৰত, তেতিয়া এনেকুৱা মানে পৰিস্থিতি আৰু একদম দৌৰা দৌৰি। এইটোতো আচলতে হ'ব নালাগে যে আৰক্ষীয়ে কাৰোবাৰ ঘৰৰ ভিতৰত। হয়, এইটো মানে হয়, মানে যদি এতিয়াই মানে ঘৰৰ ভিতৰত থকাৰ ভিতৰতো যদি পুলিচে এনেকৈ কৰে, মানে বাহিৰত থাকিলেতো কি হয় মানে একো মানে আমাৰ একো ক'ব নোৱাৰি। মানে আমাৰ নিৰাপত্তা, তেওঁলোকে নিৰাপত্তা দিব লাগে। যুৱকজনৰ মাতৃ আছে, আমি কথা পাতিম। আপুনি সেই সময়ছোৱাত আছিলে, আচলতে আৰক্ষী এনেধৰণে সোমাই অহাটো কিমান যুক্তি? বহুত অন্যায় হৈছে। সেইকাৰণে আমাৰ মানে আজি আমি ধৰক এনেকৈ এটা ছ'চিয়েল মিডিয়াত আমি এইটো কাৰণে দিছোঁ যে অকল যদি মোকে এনেকুৱা কৰিছে বা আমাক কৰিছে, তেতিয়া আনকো কৰিব পাৰে। সেইকাৰণে পুলিচকো আমি সচেতন হ'বলৈ মানে অনুৰোধ জনাইছোঁ। তেখেতসকলে এনেকুৱা কৰিব নালাগিছিল, কাৰণ আমি ভিতৰতে আছোঁ, তেওঁলোকে গেটখন ঠেলি আহিছে। সেইটোতো অন্যায় হৈছে ন। নিজৰ ঘৰতে যদি আমাৰ নিজৰ নিৰাপত্তা নাথাকে, সেইটো কেনেকৈ হ'ব? সেইটো কাৰণে আমাৰ মানে আজি বেয়া লাগিছে, আৰু আমি ব্যক্তিগতভাৱে সঁচাকৈ বেয়া লাগিছে। কিন্তু এইটো মানে অন্যায় কৰাটো মানে ঠিক হোৱা নাই। আৰু আমি জুবিনৰ আমি ধৰক সেই স্পটলৈকে মানে সিদ্ধাৰ্থ শৰ্মাৰ স্পটলৈকে আমি যোৱাও নাছিলোঁ। মই মোৰ নিজৰ ঘৰত আছিলোঁ। এইখন মোৰ মাৰ ঘৰ হয়। মই ইয়াতে আহি পেলাই মোৰ পেহী এজনী মানে আইতা এজনী মানে অসুস্থ আছিলে, আমি তাতেই খবৰ ল'ব আহিছিলোঁ। আৰু ভিতৰত আমি বাহিৰত ওলাই অহাৰ মেইন উদ্দেশ্য হ'ল কি, ছোৱালী কেইজনমান একদম আমাৰ একেবাৰে সেই কোণাটোৰ ভিতৰলৈকে মানে কেইজনীমান গাভৰু ছোৱালী ভিতৰত সোমাই গৈছে। গৈ পেলাই কৈছে, বাইদেউ ইফালে ক'ৰবাত ৰাস্তা আছে নেকি বুলি। কিয় বোলে নাই বাইদেউ, ইফালে আমাক পুলিচে খেদিছে, ইফালে ক'ৰবাত যদি যাব পাৰি নেকি। আমি তেওঁলোকৰ লগত কথা পাতি আছিলোঁ। তাৰপাছত বহুত হৈছেতো, আমি তেতিয়া ভাবিছোঁ আৰু কিবা হৈছে নেকি, এনেকৈ ওলাই আহিছোঁ। আৰু মোৰ চোতালত মই ওলাই আহিছোঁ, এইটোতো কাৰো অধিকাৰ নাই নহয়। আমিতো কাকো একো ক'ব যোৱা নাই। আৰু সি যেতিয়া ভিডিঅ' কৰি আছিলে, সেইখিনি সময়ত একো নাছিলে। ছোৱালীজনী মাইনা এজনী দৌৰি যোৱাৰ কথা কৈছিল যে, সি সেইটো কথাতে তাৰমানে বেছি মানে দুখ পাইছিল যে সৰু ছোৱালী তাই
মই জানো যাক এৰেষ্ট কৰিছে তাইৰ ছোৱালীজনী আৰু মাকজনীয়ে আছিলে, গতিকে সেইটো কাৰণে সেইটো সি আগবাঢ়ি গৈছিলে। আৰু ময়ো আছোঁ লগতে, মোৰ ভাইটি আছে, মামাক তাৰমানে মোৰ ল'ৰাটোৰ মামাক আছে, লগতে আছোঁ তেতিয়াই। তেতিয়া মানে যেতিয়া তেওঁলোকক সোমাই আহিছে, মই তেওঁলোকক তাক মাৰা আৰম্ভ কৰিছে পুলিচে 4-5জনে এনেকৈ ধৰি পেলাই, তেতিয়া মই ভিতৰত সোমাইছোঁ, মানে তাহাঁতৰ মাজত সোমাইছোঁ, কৈছোঁ মোক মাৰক তেনেহ'লে বা মোক হেৰি কৰক যে এইটো মোৰ ল'ৰা হয়, সিটো ভিতৰত আপোনালোকে একো অন্যায়, সিও কৈ আছে মই ঘৰৰ ভিতৰত আছোঁ, আপোনালোকে মোক ঘৰৰ ভিতৰত আহি পেলাই হেঁচা মাৰি ধৰা অন্যায় নহয়। মই সেই কোণাটোত সেইখিনিত গৈ পেলাই আৰু তাক মানে হয়তো কেইটামান কোব পালে হয়, কিন্তু মানে স্কুটিখন তাৰমানে সন্মুখত আছে, ভৰিৰ তলৰ অংশত তেওঁলোকক মানে আক্ৰমণ কৰিবলৈ মানে হেৰি নাপালে, সেইকাৰণে পিঠিতে মাৰিলে তাৰমানে। আৰু মই একদম হাতযোৰ কৰিছোঁ, মই এজনী মানে কি ধৰক অৱসৰ শিক্ষয়িত্ৰী হয়, গতিকে ধৰক মই জানো যিটো কোনটো কথাত কি অন্যায় হ'ব পাৰে, হয়নে নহয়। এইটো মই কৈছোঁ যে লাগে তাক মাৰিব নালাগে, মোকে মাৰক, কাৰণ মোৰ একমাত্ৰ ল'ৰা সি, গতিকে তাক যদি আজি লৈ যায় লগে লগে ভিতৰত সোমাই কৈছে এৰেষ্ট কৰক। তেতিয়া মই মাত দিছোঁ, কেনেকৈ এৰেষ্ট কৰিব আপোনালোকে, এৰেষ্ট কৰিব নোৱাৰে নহয়, সেইটো ভিতৰত সোমাই আহিছে আপোনালোকে, সেইটোতো হ'ব নোৱাৰে ন, সেনেকুৱা কথা হ'বই নোৱাৰে। সেইকাৰণে মই মানে মোৰ মানে বহুত মই মানে আৱেগিক হৈ পৰিছোঁ আৰু লাগ কৈছোঁ যে তুমি মনে মনে থাকাচোন, মই কথা কৈ আছোঁ। তাৰমানে ল'ৰা মানুহ যিমানে নহওক ন, সিহঁতৰ অলপ মনত ক্ষোভ এটা আছে জুবিনৰ হেৰিৰ প্ৰতি। আজি আমি ধৰক সেই দিনটো ধৰি না আমি খাব পাইছোঁ না ফুৰিব পাইছোঁ, অনবৰত কেৱল আমি ভিডিঅ' চাওঁ, টিভি চাওঁ, আৰু মানে কাৰো তেনেকুৱা হেৰি হোৱা নাই, গতিকে তেনেকুৱা আমাৰো মানসিক স্থিতি ঠিক হৈ থকা নাই। গতিকে আমাক তেওঁলোকে তেনেকৈ হেৰি কৰে, সাধাৰণ নাগৰিক আমি এইটো অত্যাচাৰ, এক প্ৰকাৰ অত্যাচাৰ। ধৰিব লাগিছিল কাৰোবাক, কিন্তু ধৰিছে কাৰোবাক ধৰিব নোৱাৰি আমাক ইয়াতে অন্যায় কৰিলে নহ'ব নহয়। এইটো আমি ময়ো হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ, এনেকুৱা অন্যায় যাতে কাৰো নহয়। আপুনি অলপ মানে ৰাইজৰ হৈ, আপুনিও এজন ভাল দক্ষ মানে মুখ্যমন্ত্ৰী বুলিয়ে কওঁ, আপোনাকো মই অনুৰোধ জনাইছোঁ, আপুনি যাতে অলপমান এইবিলাকৰ ওপৰত চকু দিয়ে। আপোনাৰ প্ৰেছাৰ বহুত পৰিছে আমিও জানো, কিন্তু তথাপি আপুনি আমাৰ মানে প্ৰতিনিধি বা আপুনি আমাৰ জনসাধাৰণৰ চাব লাগিব আপুনি। ধন্যবাদ। নিশ্চয়কৈ চাওক যে সেই কথাটোৱে, আৰু সেই সময়ছোৱাত আৰু এগৰাকী ব্যক্তি আছিলে, যিজন যুৱকৰ মামাকজন আছিলে, আপুনিও আছিলে সেই সময়ত। হয়, মই তেতিয়া আছিলোঁ। তেতিয়া মই থাকোঁতে মই ভাগিন দুয়োটাই কথা পাতি আছিলোঁ, ঠিক সময়তে তেওঁ আহি পেলাই তাৰমানে তেওঁলোকে আহি পেলাই একদম পূৰা গেট মুখখন মই বন্ধ কৰিব বিচাৰিছোঁ, তেওঁলোকে আহি পেলাই একদম মোক হেঁচা মাৰি ৰাখিছে, আপুনি বাপেক নেকি? মই বাপেক হওক যি নহওক, মই আমাৰ কম্পাউণ্ডত আছোঁ, আমিতো বাহিৰত যোৱা নাই, আমি কাৰো লগতো আমি ভাইলেট কাম কৰা নাই, গতিকে তেওঁলোকে আহি পেলাই আমাৰ কম্পাউণ্ডৰ ভিতৰত আহি পেলাই ক'বলগীয়া একো কথা নাই। তাৰপিছতে সি মোক এজনে ধৰিছিলে, মই অলপ ঝাটকা মাৰি গৈ গুচি আহিলোঁ, তাক ডেকা ল'ৰা পাই পেলাই ভাগিনটোক ডেকা ল'ৰা পাই পেলাই 4-5জনে হেঁচা মাৰি ধৰিলে। হেঁচা মাৰি ধৰাৰ পিছত আমাৰ বাইদেউ আহি পেলাই ইণ্টাৰফেয়াৰ কৰাৰ পিছত তাকতো তেতিয়াই পূৰা চুলিত টানি কাপোৰ চাপোৰ ফালি পেলাইছে, গেঞ্জি চেঞ্জি ফালি পেলাইছে টুকুৰা কৰি। তাৰপিছত পৰা তেওঁ ধৰি পেলাই নি পেলাই সেইখিনি ঘৰৰ আমাৰ কম্পাউণ্ডৰ হেৰিতে তেওঁক 4-5 কোব মাৰি দিছে যেনেকৈ। এইটো কি আমি আমাৰ নিজৰ ঘৰত আছোঁ, আমিতো ক'তো ভাইৰেল কৰা, আমাৰ ঘৰৰ পৰা তেওঁলোকৰ ফ্লেট নাই বুলি ক'লেও 100 মিটাৰ দূৰত, আমি আমাৰ নিজৰ গলিত আছোঁ। গলিত থাকি পেলাই তেওঁলোকে আহি পেলাই অত্যাচাৰ কৰাৰ কি মিনিংটো কি, তাত কি মিনিং থাকিব পাৰে? কাৰোবাৰ কোনোবাই হেৰি কৰিছে তাত কৰক, আপোনালোকে চাওক, ভিডিঅ'টো চালে গম পাব, ৰাস্তাটো খালী আছে, খালী ৰাস্তা এটাই দি মানুহ এটা আহি পেলাই আমি আমাৰ ঘৰৰ ভিতৰত কম্পাউণ্ডত থাকোঁতে তেওঁলোকে আহি পেলাই আক্ৰমণ কৰাৰ কি যুক্তি আছে তাত? এইবিলাকৰ পুলিচগিৰি দেখাই থাকিলেতো লাভ নাই নহয়। আমি আমাৰ নিজৰ ঘৰতে যদি সুৰক্ষিত নহয়, ক'ত সুৰক্ষিত হ'ম আমি? সিদ্ধাৰ্থ শৰ্মাক এতিয়ালৈকে বিচাৰিব পৰা নাই, বেলেগ মানুহক আহি পেলাই হেৰি কৰিছে। সিদ্ধাৰ্থ শৰ্মা তাত আছে, তাত তেওঁলোকে আছে, তেওঁ ক'ত আছে কি আছে সেই তেওঁলোকে হেৰি চাপ কৰক। মানুহটো এনেই আমি এতিয়া ইম'চনেল হৈ আছে। জুবিন গাৰ্গ কি বস্তু, কেনেকুৱা পাৰ্চনেলিটি, সেইটো সকলোৱে জানে, সকলোৰে অন্তৰত দুখ আছে, গতিকে সকলোৰে ফিলিংছ আছে ইয়াত, ফিলিংছটো সকলোৰে আছে। গতিকে তেওঁলোকৰ কিবা এটা তেওঁৰ ন্যায় পাবৰ কাৰণে সকলো মানুহে উৎসাহিত হৈ আছে। ইয়াততো আপুনি হেৰি কৰি লাভ নাই, সকলোৱে মানে উদ্গ্ৰীৱ হৈ চাবই। গতিকে তাত আপুনি ক'বলৈ কি আছে? তেওঁলোকে যদি তাত কণ্ট্ৰল কৰিব পৰা নাই, তেওঁলোকে গলি 2-4টা আপোনাৰ হেৰি দিয়ক, মানুহবিলাক অট'মেটিক নাহে, ভাঙি যাব। তেওঁলোকে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া ৰাইজৰ ক্ষোভ আপোনালোকে শুনিবলৈ পাইছে। কালি যিঘৰ পৰিয়ালত আৰক্ষী অনাধিকাৰ প্ৰৱেশ কৰি নিশাৰ ভাগত প্ৰহাৰ কৰাৰ অভিযোগ উঠিছিল, সেই পৰিয়ালটোৰ সদস্যসকলৰ প্ৰতিক্ৰিয়া আপোনালোকে শুনিবলৈ পাইছে। এইদৰে গতিয়াই ভুকুৱাই আৰক্ষীয়ে কালি স্থানীয় ৰাইজক ভীতিগ্ৰস্ত কৰি এইদৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, এয়া কিন্তু গ্ৰহণযোগ্য নহয়। আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে আপোনালোকে অকণমান ভাবক, এই ধৰণৰ পৰিস্থিতি, এই ধৰণৰ ঘটনাৰাজি একেবাৰে গ্ৰহণযোগ্য নহয়। বৰ্তমানৰ সময়ছোৱাত ৰাইজ কেৱল মাত্ৰ শোকত নাই, ৰাইজৰ
শোক আৰু ক্ষোভ দুয়োটাই এতিয়া একেলগে দেখিবলৈ পোৱা গৈছে। ৰাইজ ম্ৰিয়মান হৈ আছে শোকত এফালে, আনফালে ৰাইজ ক্ষোভত দগ্ধ হৈ আছে। গতিকে এই সময়ত এই ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰি গোটেই পৰিস্থিতিটোৰ যাতে অৱনতি আৰক্ষীয়েও নকৰে তাৰ প্ৰতি এতিয়া আহ্বান জনাইছে বহু লোকে। এই ধৰণৰ মানুহৰ দৰ্জাত গৈ গুৰিয়াই ভুকুৱাই মানুহক ভীতিগ্ৰস্ত কৰা কাম কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। নিৰপৰাধী মানুহক অত্যাচাৰ কৰাটো আৰক্ষীৰ কেতিয়াও কাম হ'ব নোৱাৰে। গতিকে আৰক্ষীয়ে কালিৰ এই ঘটনাটোৰ পিছত শিক্ষা লওক, এই ধৰণৰ ঘটনা যাতে অনাগত দিনত সংঘটিত হ'বলৈ নাপায়।